আজিৰ ভিডিঅ'ত মই আপোনালোকক যিখন অৰুণোদয় আঁচনিৰ ফৰ্ম আছে এইখন অৰুণোদয় আঁচনিৰ ফৰ্ম সেইখন আপোনালোকক আজি দিম মই আৰু যেহেতু যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ বহুতে এই অৰুণোদয় আঁচনিৰ ফৰ্মখন পোৱা নাই আৰু অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটোও নাজানে গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক অৰুণোদয় আঁচনিৰ ফৰ্মখন দিম আৰু কেনেকৈ ফিল আপ কৰিব লাগে সেইটোও দেখুৱাম অৰুণোদয় আঁচনিৰ ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এটা ক্লিকতে আপোনালোকে ডাউনলোড কৰিব পাৰিব কিন্তু তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব যেহেতু বহুতে নাজানে সাবস্ক্ৰাইব বটনটো ক'ত আছে এইপিনে এটা সাবস্ক্ৰাইব বটন আছে আপোনালোকে চেনেলটো দেখা পাব চেনেলটোৰ লগতে সাবস্ক্ৰাইব বুলি এটা বটন আছে তাত আপোনালোকে ক্লিক কৰি দিব চেনেলটো সাবস্ক্ৰাইব হৈ যাব তাৰ পিছত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগে মই ভিডিঅ'ৰ আপোনালোকক শেষত বা মাজত আপোনালোকক কৈ আছো কেনেকৈ ডাউনলোড কৰিব লাগে এটা ক্লিকতে আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব গতিকে তাৰ পিছত মই এতিয়া আপোনালোকক ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে এই অৰুণোদয় আঁচনিৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ মিছমেচ নহয় স্টেপ বাই স্টেপ মই আপোনালোকক দেখুৱাই দিম বহুতে যেহেতু ভুল কৰে এই অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে কৰবাত ইয়েস দিব লাগে কিন্তু নো দিয়ে কৰবাত নো দিব লাগে কিন্তু ইয়েস দিয়ে তাৰ ফলত কি হয় এই অৰুণোদয় আঁচনিৰ ফৰ্মখন ৰিজেক্ট হয় বহুতে 4বাৰ 5বাৰতকৈও বেছিকৈ তেওঁলোকে ফৰ্মবোৰ জমা দি আছিল কিন্তু তেওঁলোকে এতিয়াও অৰুণোদয় আঁচনি পাবলৈ সক্ষম হোৱা নাই কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পাব লাগে কিন্তু তেওঁলোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই কিন্তু তাত হয়তো আপোনালোকৰ দোষ নাই কিন্তু আপোনালোকৰ গাতো অলপ দোষ আছে কাৰণ কিয় আপোনালোকে যেহেতু ফৰ্মবোৰ ফিল আপ কৰিব নাজানে বেলেগক ফিল আপ কৰিব দিয়ে ফৰ্মবোৰ ঠিক আছে ফৰ্মবোৰ বেলেগক ফিল আপ কৰিবলৈ দিলে কি হয় তেওঁলোকে ইমান গুৰুত্ব সহকাৰে ফৰ্মবোৰ ফিল আপ নকৰে তাৰ ফলত কি হয় কিছুমান আপোনালোকৰ নাম বা একাউণ্ট নাম্বাৰ মিছমেচ হয় তাৰ ফলত এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ ৰিজেক্ট হয় আৰু আপোনালোকে ফৰ্মবোৰ ৰিজেক্ট হোৱাৰ পিছত আপোনালোকে গম নাপায় ঠিক আছে অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ যেতিয়া আপোনালোকে জমা দিব তাত আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে গম নাপায় এইটো ৰিজেক্ট হৈছে নে এপ্ৰুভেল হৈছে তো সেইকাৰণে অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে খুব বেছি সাৱধানতা অৱলম্বন কৰিব লাগে যাতে আপোনালোকৰ কোনো ধৰণৰ ৰিজেক্ট হোৱাৰ সম্ভাৱনা নাথাকে তো সেইখিনি আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যাতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে কোনো ধৰণৰ অলপো মিছমেচ নহয় কোনো ধৰণৰ ভুল নহয় আপোনালোকে মোৰ ফৰ্মখন চাই যাতে ফিল আপ কৰিব পাৰে বা আপুনি যদিও নাজানে বেলেগ এজনে ফিল আপ কৰি থকাৰ সময়ত যদি আপোনালোকে চাই থাকে তথাপিও আপোনালোকে ক'ব পাৰিব যে এইটোহে সম্পূৰ্ণ আপোনালোকক আজি ঘৰুৱা ভাষাত মই ধুনীয়াকৈ বুজাই দিম কেনেকৈ ফিল আপ কৰিব লাগে ভিডিঅ'টো খুব ধুনীয়া হ'বলৈ গৈ আছে আপোনালোকে ধৈৰ্য ধৰি অকমান চাওক স্টেপ বাই স্টেপ চাব কোনো ধৰণৰ স্কিপ নকৰিব অলপ কিছুমান স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাব মাজত কোনো ধৰণৰ একো এৰি নিদিব ঠিক আছে প্ৰথমৰ পৰা শেষলৈকে চাব স্কিপ নকৰিব আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিম আৰু আপোনালোকে ধুনীয়াকৈ বুজি পাব ক'ত কি লিখিব লাগে ঠিক আছে তো ভিডিঅ'টো অকমান যদি দীঘল হয় তথাপিও আপোনালোকে স্কিপ নকৰিব ধুনীয়াকৈ চাব গতিকে এতিয়া মই আপোনালোকক কম্পিউটাৰৰ স্ক্ৰীনত দেখাই দিম কেনেকৈ ফিল আপ কৰিব লাগে যেহেতু হাতেৰে লিখিলে আপোনালোকে বুজি নাপাবও পাৰে সেইকাৰণে মই আপোনালোকক কম্পিউটাৰৰ স্ক্ৰীনত ধুনীয়াকৈ বুজাই দিম কেনেদৰে এই ফৰ্মখন ফিল আপ কৰিব লাগে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ইয়াতে ছাবস্ক্ৰাইব বটন আছে এই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আৰু বেলেগ চেনেলতকৈ এদিন হ'লেও আগত মোৰ চেনেলত আপোনালোকে অৰুণোদয় আঁচনি ৰিলেটেড মোৰ চেনেলত পাব গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইখন হৈছে অৰুণোদয় আঁচনিৰ ফৰ্ম এতিয়া এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই থাকিব তো প্ৰথমতে আছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় চেম যদি আপোনালোকে অৰুণোদয় আঁচনি আগত পাইছিলে তেনেহ'লে আপোনালোকে ইয়াতে ইয়েছ দিব যদি আপোনালোকে অৰুণোদয় আঁচনি প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে ইয়াতে নো দিব লাগিব ঠিক আছে তো চাওক যদি অৰুণোদয় আঁচনি আগতে পাইছিলে বা আপোনালোকৰ নামটো কাটা গৈছে তেনেহ'লে আপোনালোকে ইয়েছ দিব লাগিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰিছে আপোনালোকে নো দিব লাগিব এইখিনি ক্লিয়াৰ তাৰপিছত আপোনালোকে ইয়াতে ফটো দিব লাগিব এতিয়া আহিল ৰেচন কাৰ্ড নাম্বাৰ আপোনালোকে ৰেচন কাৰ্ডখন চাব ৰেচন কাৰ্ডত যিটো নাম্বাৰ থাকে আপোনালোকৰ সেইটো নাম্বাৰটো আপোনালোকে বহুৱাই দিব ঠিক আছে ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰ আপোনালোকে বহুৱাই দিব তাৰপিছত আহিল কি ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে দি দিব যদি আপোনালোকৰ ধুবুৰী হয় ধুবুৰী দিব ঠিক আছে যদি আপোনালোকৰ বঙাইগাঁও হয় বঙাইগাঁও দিব যদি আপোনালোকৰ বৰপেটা হয় বৰপেটা দিব যদি আপোনালোকৰ নলবাৰী হয়
নলবাৰী দিব ঠিক আছে এইখিনি ক্লিয়াৰ তাৰপিছত আহিল আপোনালোকৰ সমষ্টি আপোনালোকৰ যিটো ইয়াতে সমষ্টি হয় সেইটো সমষ্টি দিব যদি আপোনালোকৰ ভবানীপুৰ হয় ভবানীপুৰ দিব নলবাৰী হ'লে নলবাৰী দিয়ক আপোনালোকৰ নলবাৰী যিটো হয় আপোনালোকৰ সমষ্টি সেই সমষ্টিটো ইয়াতে দি দিয়ক তাৰপিছত আহিল আপোনালোকৰ নেম নামটো লিখাত বহুতে ভুল কৰে ধৰক আপোনাৰ নাম ৰীনা দাস ঠিক আছে ধৰক আপোনাৰ ৰীনা দাস ইয়াতে আপোনালোকে লিখিব লাগিব ৰীনা ঠিক আছে ইয়াতে লিখিব লাগিব দাস ঠিক আছে আপোনাৰ যদি ৰীনা দাস তেনেহ'লে আপোনালোকে লিখিব লাগিব ৰীনা দাস ইয়াতে ৰীনা ইয়াতে দাস আৰু যদি আপোনালোকে ৰীনা মণি দাস লিখে তেনেহ'লে আপোনালোকে ইয়াতে মণিটো দিব লাগিব ঠিক আছে এইটো হ'ল ৰীনা মণি দাস এইটো হ'ল নাম লিখাৰ প্ৰচেছ এইখিনি আপোনালোকে বুজি পালে এইখিনি ক্লিয়াৰ এতিয়া আহিল CO or wife of or DO ঠিক আছে কেয়াৰ অফ wife of daughter of যদি আপোনালোকৰ হাজবেণ্ড আছে তেনেহ'লে আপোনালোকে wife of দিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে টিক মাৰ্ক দিব লাগিব ঠিক আছে টিক মাৰ্ক নিদিলে হ'ব আৰু যদি আপোনালোকৰ বিয়া হোৱা নাই আপোনালোকে বিয়া হোৱা নাই আপুনি তেনেহ'লে আপোনালোকে ইয়াতে DO লিখিব লাগিব তাৰমানে ডটাৰ অফ মানে আপুনি কাৰ জীয়ৰী ইয়াতে আপোনালোকৰ যদি হাজবেণ্ড আছে হাজবেণ্ডৰ নাম দিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে হাজবেণ্ডৰ নামটো দিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে হাজবেণ্ডৰ নাম দিব লাগিব যদি বিয়া হোৱা নাই তেনেহ'লে আপোনালোকৰ দেউতাৰ নাম দিব যদি দেউতা নাই তেনেহ'লে আপোনালোকৰ মাৰ নামটো দিব ইয়ালৈকে ক্লিয়াৰ তাৰপিছত আহিল জেঞ্জাৰ আপোনালোকে ইয়াতে যিহেতু অৰুণোদয় আঁচনি ফিমেলবোৰে পায় ইয়াতে আপোনালোকে ফিমেলটো দি দিব ইয়াতে আপোনালোকে টিক মাৰ্ক দি দিব মই ইয়াতে দি দিছোঁ ইয়াতে আপোনালোকে টিক মাৰ্ক দিব ফিমেলত তাৰপিছত আহিলে আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াতে আপোনালোকে যিটো আপোনালোকে জন্মৰ তাৰিখ আছিল ইয়াতে জন্মৰ তাৰিখটো দিব লাগিব ঠিক আছে ধৰি লওক জানুৱাৰী 1 তাৰিখে আপোনালোকে জন্ম হৈছিলে তো ইয়াতে 1 দিব লাগিব ঠিক আছে এনেকৈ দিব লাগিব তাৰপিছত ইয়াতে মাহটো দিব লাগিব কোন মাহত হৈছিল জানুৱাৰীত হৈছিল নে ফেব্ৰুৱাৰীত যদি আপোনালোকে ফেব্ৰুৱাৰীত হৈছিল তেনেহ'লে ইয়াতে 2 দিব লাগিব 0102 ঠিক আছে আপোনাৰ জন্মৰ চনটো দিব লাগিব ইয়াতে যিটো চনত জন্ম হৈছিল ধৰি লওক 2000 চনত জন্ম হৈছিলে আপোনালোকে আপুনি তো ইয়াতে 2000 বুলি লিখি দিব লাগিব ঠিক আছে ইয়াতে 2000 বুলি দিব লাগিব বুজি পালে ইয়াতে আপোনালোকৰ যিটো জন্মৰ তাৰিখ আছিল ইয়াতে জন্মৰ তাৰিখ তাৰপিছত জন্মৰ মাহ ফেব্ৰুৱাৰী তো 2 হ'ব আৰু যিটো চনত জন্ম হৈছিল ইয়াতে চনটো দিব লাগিব তো এইখিনি ক্লিয়াৰ তাৰপিছত আপোনালোকৰ ব্লক নেম আপোনালোকৰ যিটো ব্লক হয় ব্লকৰ নামটো আপোনালোকে যদি নাজানে কাৰোবাক সুধি ল'ব ইয়াতে ব্লক নাম দিব ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম দিব ইয়াতে আপোনালোকৰ ভিলেজটো দিব যিটো গাঁও হয় আপোনালোকৰ গাঁও পঞ্চায়তটো দিব ঠিক আছে সৰি ইয়াতে গাঁও পঞ্চায়তটো দিব গাঁও পঞ্চায়তৰ নামটো দিব ইয়াতে ওপৰত আপোনালোকে ব্লক কৰিব ইয়াতে আপোনালোকে ভিলেজটো দিব ইয়াতে আপোনালোকে লোকেলিটিটো দিব যিটো লোকেলিটি হয় আপোনালোকৰ নাইবা আপোনালোকৰ লেণ্ডমাৰ্কো দিব পাৰে আপোনালোকৰ ওচৰত যদি স্কুল আছে কলেজ আছে যদি মন্দিৰ আছে সেইটো দিব পাৰে ধৰি লওক আপোনালোকৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰ দিব পাৰে ঠিক আছে শিৱ মন্দিৰ দিব পাৰে যিটো আছে আপোনালোকৰ তাৰপিছত মোবাইল নাম্বাৰটো ইয়াতে দি দিব আপোনালোকৰ ইয়াতে হাউচ নম্বৰটো দিব ইয়াতে আপোনালোকে পুলিচ ষ্টেচন আপোনালোকৰ দি দিব তাৰপিছত ইয়াতে আপোনালোকৰ পিন নাম্বাৰটো দি দিব যিটো পিন নাম্বাৰ হয় সেইটো দি দিব এতিয়া আহিল নেক্সটত আপোনালোকে কি দিব নেক্সট
ইয়াতে বহুতে ভুল কৰে মই আপোনালোকক এতিয়া কৈ আছোঁ ক'ত কি দিব লাগে ঠিক আছে 3 নম্বৰতে হ'ল প্ৰায়ৰিটি হাউচ হোল্ড প্লিজ টিক ইফ এপ্লিকেবল প্ৰথমতে আছে উইড' এজ 45 তাৰ মানে কি উইড' এজ 45 তাৰ মানে যদি আপোনালোকৰ হাজবেণ্ড নাই হাজবেণ্ড যদি ঢুকাইছে আৰু আপোনাৰ যদি 45 বছৰ পাৰ হৈ গৈছে তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দিব তাৰপিছত আছে দিব্যাংগজন যদি আপোনালোকৰ হাত বা এখন ভৰি নাই বা হাত এখন বেয়া বা এটা চকুৰে দেখা নাপায় তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক দিব ডাইভৰ্চ ওমেন এজ 45 প্লাছ যদি আপোনালোকৰ বিবাহ বিচ্ছেদ হৈছে আৰু যদি আপোনালোকৰ আপোনাৰ 45 বছৰ বেছি হৈছে তেনেহ'লে ইয়াতে টিক মাৰ্ক দিব ওমেন এ বেনিফিচিয়াৰী যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই বা বেলেগ আঁচনি পাই আছে ধৰক বৃদ্ধ পেঞ্চন পাই আছে বা বেলেগ কিছুমান আঁচনি পাই আছে যদি পাই আছে তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক দিব লাগিব যদি আপোনালোকৰ বিয়া হোৱা নাই আৰু আপোনাৰ 45 বছৰ পাৰ হৈ গৈছে তেনেহ'লে ইয়াতে আপুনি টিক মাৰ্ক দিব লাগিব ঠিক আছে ইয়াতে কি দেখাইছে ডিজাৰ্টেড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড অল্ড এজ হোম ইনষ্টিটিউশ্যন তাৰমানে ইয়াতে কৈছে যে আপোনালোকে কোনোবা আশ্ৰমত আছে নেকি এতিয়া চৰকাৰী আশ্ৰমত আছে নেকি যদি আশ্ৰমত আছে তেনেহ'লে ইয়াতে দিব লাগিব ইয়াতে কি দিব ওমেন হুজ কম্প'জিট হাউচ হোল্ড ইনকাম লেছ দেন 2 লাখ বা এনুৱেল ইয়াতে কৈছে যে আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত যদি হয় তেনেহ'লে ইয়াতে আপোনালোকে টিক মাৰ্ক দিব লাগিব যদি আপোনালোকৰ বছৰিকীয়া ইনকাম 2 লাখতকৈ তলত তেনেহ'লে ইয়াতে টিক মাৰ্ক দিব লাগিব তাৰপিছত এইটো হৈছে কি ডেষ্টিটিউট ওমেন লিভিং অন আৰ্মছ ঠিক আছে তাৰমানে হ'ল আপুনি ভিক্ষা খুজি আছে নেকি আপুনি ভিক্ষা খুজি খায় নেকি বা আপোনালোকে খুজি খায় নেকি তো যদি আপোনালোকে খুজি খায় তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক দিব লাগিব এইখিনি বুজি পালে 3 নম্বৰখিনি আপোনালোকে বুজি পালে ঠিক আছে মই ধুনীয়াকৈ বুজাই দিলোঁ আপোনালোকক টিক মাৰ্ক আপোনালোকে হয়তো এইখিনি বুজি পালে তাৰপিছত আপোনালোকে বেংক একাউণ্টৰ নাম্বাৰটো দি দিব একাউণ্টত চাই পেলাই তাৰপিছত বেংক নেমটো দি দিব যদি আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট তেনেহ'লে আপোনালোকে ইয়াতে লিখিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে যদি আপোনালোকৰ পাঞ্জাৱ বেংক হয় পাঞ্জাৱ বেংক লিখিব লাগিব আপোনালোকৰ যি বেংক হয় সেইটো আপোনালোকে ইয়াতে লিখিব লাগিব তাৰপিছত বেংক ব্ৰাঞ্চ নেম ঠিক আছে ব্ৰাঞ্চ নেমটো কি হয় সেইটো লিখিব লাগিব IFSC কোড যদি আপোনালোকে নাজানে বেংকত সুধি ল'ব পাৰে নাইবা আপোনালোকে একাউণ্টতো চেক কৰি ল'ব পাৰে ঠিক আছে 5 নম্বৰত কি আহিব আপোনালোকৰ কনচেণ্ট এণ্ড সেল্ফ ডিক্লেৰেশ্যন ঠিক আছে ইয়াতে আপোনালোকে যিটো দেখিছে বেংক পাছবুক ইয়াতে আপোনালোকে বেংক পাছবুকখন দিব লাগিব এটাচ কৰি যিটো ফ্ৰণ্ট পেজত থাকে সেইটো আপোনালোকে দিব লাগিব জেৰক্স কপি যাতে আপোনালোকৰ ইয়াতে কিবা কাৰণত লিখাত ভুল হ'লে তেওঁলোকে কি কৰিব পাৰে পাছবুকত চাই পেলাই আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ আছে সেইটো চাব পাৰে ক্লিয়াৰ দিব ফটো জেৰক্সটো আধাৰ কাৰ্ড নম্বৰটো দি দিব ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব মাই এপিক নাম্বাৰ ইয়াতে আপোনালোকৰ ভোটাৰ ID নাম্বাৰটো দি দিব যিটো হয় ভোটাৰ আই কাৰ্ডখন চাব আই কাৰ্ডত চাই পেলাই আপোনালোকে ভোটাৰ আই কাৰ্ডখনৰ যিটো এপিক নম্বৰ থাকে সেই এপিক নম্বৰটো ইয়াতে আপোনালোকে দি দিব 6 নম্বৰত আপোনালোকে ইয়াতে 6 নম্বৰত দেখিছে আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন সাইনটো মাৰিব লাগিব ইয়াতে আপোনালোকে টিক মাৰ্ক ইয়েছটো দিব ঠিক আছে ইয়াতে নটো নিদিব ইয়াতে আপোনালোকে ইয়েছটো দিব শেষত গৈ আপোনালোকে যদি আপোনালোকে সাইন কৰিব পাৰে সিগনেচাৰ মাৰিব পাৰে তেনেহ'লে আপোনালোকে সিগনেচাৰ কৰিব আৰু যদি আপোনালোকে সিগনেচাৰ কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে ইয়াতে আপোনালোকৰ আঙুলিত চিয়াহী লগাই পেলাই আপোনালোকে থামটো দি দিব ঠিক আছে তো এতিয়া ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো মই আপোনালোকক কৈ আছোঁ যিটো মোৰ ইউটিউব আপোনালোকে চাই আছে ইউটিউব ভিডিঅ'ৰ তলত আপোনালোকে এইটো ছাবস্ক্ৰাইব বটন দেখিছে এইটো হ'ল লগো এইটো ছাবস্ক্ৰাইব বটন এইটো ছাবস্ক্ৰাইব বটনত আপোনালোকে ক্লিক কৰি দিয়ক চেনেল ছাবস্ক্ৰাইব হৈ যাব ছাবস্ক্ৰাইব হৈ যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব মোৰ অপশ্যন আপোনালোকে দেখা পাব মোৰ বুলি থাকো এটা
MORE মোৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক মোৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এটা লিংক দেখা পাব ইয়াতে ঠিক আছে ইয়াতে এটা লিংক দেখা পাব মই অৰুণোদয় আঁচনি ফৰ্ম বুলি দি দিম ইয়াতে অৰুণোদয় আঁচনি ফৰ্ম দি দিম তাৰপিছত ইয়াতে এনেকৈ দেখা পাব তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকক যদি হোৱাটছআপ আছে হোৱাটছআপ একাউণ্টত আপোনালোকক লৈ যাব হোৱাটছআপটো খোল খাই যাব খোল খোৱাৰ লগে লগে তাত অৰুণোদয় আঁচনিৰ ফৰ্মখন দেখা পাব আৰু ডাউনলোড কৰিব পাৰিব ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ তো আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত